মানৱ জীৱন আগুৱাই যাবৰ কাৰণে প্ৰথমতে শিক্ষাৰ প্ৰয়োজন হয়। সেই শিক্ষাৰ প্ৰতি হৃদয়ংগম কৰি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ জিলা সদৰ আঞ্চলিক লগতে বালিপুখুৰী বিকাশজ্যোতি যুৱক সংঘৰ সৌজন্যত এয়া এক বৰ্ণাঢ্য অনুষ্ঠান আপোনালোকৰ মাজত আগবঢ়াইছোঁ। আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিৰ শিক্ষা সম্পাদক শ্ৰদ্ধা নোমল ভট্টাৰায়দেৱৰ মন্তব্য মই আপোনালোকৰ মাজত আগবঢ়াম। কাৰণ শিক্ষা মানৱ জীৱনৰ কাৰণে এটি আপুৰুগীয়া সম্বল। এতিয়া নোমল ভট্টাৰায়দেৱে এই ছাত্ৰসকলক নিজৰ অঞ্চলৰ ছাত্ৰসকলক তেখেতসকলক অনুপ্ৰেৰণা কৰাৰ উদ্দেশ্যে এই একাজলি আশীৰ্বাদ প্ৰদান কৰিবৰ কাৰণে তেখেতৰ বাসগৃহত তেখেতৰ টীম ইয়াত উপস্থিত হৈছে। গতিকে মই এতিয়া নোমল ভট্টাৰায়দেৱৰ মন্তব্য আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা হৈছে এটা ছাত্ৰ সংগঠন। বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ উত্তৰণৰ ক্ষেত্ৰত আমি যি কাম কৰি আহিছোঁ তাৰে ফলশ্ৰুতিত বিগত বৰ্ষৰ দৰে এই বছৰো আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশ মৰ্মে আমি জিলা সমিতিটো আমি সেই আলোচনা মৰ্মে আমি আলোচনা কৰিছিলোঁ প্ৰত্যেক ছাত্ৰ ছাত্ৰীসকলক তেখেতসকলৰ পৰীক্ষাৰ প্ৰাকক্ষণত যাতে তেখেতসকলক আমি কিছু প্ৰেৰণা হিচাপে তেওঁলোকক কিবা এটা উপহাৰ হিচাপে আমি দিব পাৰোঁ। লগতে পৰীক্ষাৰ আগমুহূৰ্তত যাতে তেওঁলোকক পৰীক্ষাৰ ক্ষেত্ৰত যি নতুন পদ্ধতি আহিছে এতিয়া বিশেষকৈ এইবাৰ 45 নম্বৰৰ যিখিনি পৰীক্ষা হ'ব সেইটো 1 নম্বৰৰ OMR যিটো মাল্টিপল চইচ বেছ কুৱেশ্যন হ'ব, তেনেকুৱা বিধৰ যিখিনি আনুষংগিক কথাখিনি আছে সেই কথাখিনি লৈ আমি বিশেষকৈ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতি সদায়ে আমি এই ক্ষেত্ৰত আমি কথা ভাবি আহিছোঁ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত। সেই উদ্দেশ্যেৰে আমি এইবাৰ বিশেষকৈ আমাৰ এই অঞ্চলত বিশেষকৈ আমি গম পাইছোঁ কেইবাগৰাকীও হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব। তাৰে আমি 3জন ছাত্ৰক আমি ইয়াতে একেটা বাসগৃহতে আমি পাইছোঁ। ওচৰে পাজৰে 3জন ছাত্ৰ ছাত্ৰী আমি একেলগে আনিছোঁ আৰু তেখেতসকলক আমি সৰুকৈ উপহাৰ এটা পৰীক্ষাৰ প্ৰাকক্ষণত দিছোঁ। লগতে তেখেতসকলক আগন্তুক পৰীক্ষাৰ বাবে আমি বিশেষ শুভকামনা জ্ঞাপন কৰিছোঁ যাতে তেখেতসকলৰ এই অনাগত দিনত পৰীক্ষা ভাল হয়, আমাৰ এই অঞ্চললৈ সুনাম কঢ়িয়াই আনে। লগতে আমি এই অঞ্চলৰে এটা স্বেচ্ছাসেৱী সংগঠন এটা সমাজ সংগঠন হিচাপে বিকাশজ্যোতি যুৱক সংঘও আছে। বিকাশজ্যোতি যুৱক সংঘৰ মই নিজেই সম্পাদক হিচাপে আছোঁ আৰু সেয়ে নিজৰ অঞ্চলৰ এই একেলগে গোৰ্খা ছাত্ৰ সন্থাৰো নিৰ্দিষ্ট এটা বিষয় বাবদ থকা হেতুকে দুইটা অনুষ্ঠান একেলগে আমি কৰাৰ মানস কৰিছোঁ। মোৰ লগত বিশ্বনাথ সদৰ এই অঞ্চল বিশ্বনাথ সদৰ আঞ্চলিকৰ অন্তৰ্গত পৰে। বিশ্বনাথ সদৰ আঞ্চলিকৰ সভাপতি আমাৰ ইয়াত উপস্থিত আছে পৱন চেত্ৰী। লগতে বিকাশজ্যোতি যুৱক সংঘৰ আমাৰ ইয়াত দুগৰাকীকৈ সদস্য আছে, লগতে উপসভাপতি আপুনি নিজেই আছে। সেয়ে আমি ভাবিছোঁ অনাগত দিনত ছাত্ৰ ছাত্ৰীসকলে শৈক্ষিক উত্তৰণ হওক, তেখেতসকলৰ অনাগত জীৱন ভাল হওক, পৰীক্ষা ভাল হওক, সেয়ে মই ক'ব বিচাৰিছোঁ। ধন্যবাদ জনাইছোঁ। আৰু এতিয়া বৰ্তমান যি আপোনালোকৰ যিটো বলিষ্ঠ পদক্ষেপ, এই পদক্ষেপক যাতে হৃদয়ংগম কৰি নিজৰ অঞ্চলৰ ভৱিষ্যত, নিজৰ অঞ্চলৰ গৌৰৱ কঢ়িয়াই আনক আমাৰ হাইস্কুলৰ শিক্ষান্ত পৰীক্ষা অৱতীৰ্ণ হোৱা বালিপুখুৰী অঞ্চলৰ যুৱক যুৱতী। ইয়াতে আৰু এটা মই কথা উনুকাব বিচাৰিছোঁ। এই অঞ্চলত আমি গম পাইছোঁ প্ৰায় 15জনকৈ ছাত্ৰ ছাত্ৰীসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে উচ্চ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হ'ব। আমি ইয়াত 3গৰাকী পাইছোঁ আৰু অন্য ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি তেখেতসকলৰ বাসগৃহত যোৱাৰ আজি প্ৰয়াস কৰিছোঁ। এতিয়া আমি এই অনুষ্ঠান ইয়াতে সামৰি আমি পৰৱৰ্তী সময়ত লগে আমি বেলেগ ছাত্ৰ ছাত্ৰীসকলৰ বাসগৃহত এতিয়া যাব আমি আগবাঢ়িম। ধন্যবাদ জনাইছোঁ। আৰু লগতে সদৌদিলৈ ময়ো যিহেতু বিকাশজ্যোতি যুৱক সংঘৰ উপসভাপতি, গতিকে সেয়াই ময়ো আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক সমাজ বুলি কৈছোঁ, ছাত্ৰ ছাত্ৰী সমাজক যাতে কেৱল বালিপুখুৰী অঞ্চলে নহয় সমগ্ৰ অসমত যিসকল হাইস্কুলৰ শিক্ষান্ত পৰীক্ষা অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সমাজে যাতে শিক্ষাৰ ক্ষেত্ৰত এনেদৰে নিজৰ অঞ্চলৰ গৌৰৱ কঢ়িয়াই আনিব বুলি আমি এই মঞ্চৰ পৰাই বিকাশজ্যোতি যুৱক সংঘ লগতে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতি আৰু সদৰ আঞ্চলিকৰ তৰফৰ পৰা আন্তৰিকতাৰে অভিনন্দন আৰু শুভেচ্ছা শুভকামনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।
जय गोर्खा जय आइ अखम सबै भाइहरूलाई मेरो सदर सङ्घ गोर्खा छात्र सङ्घ विशाल सदर आन्तरिकबाट अभिनन्दन ज्ञापन गर्दछु र भाइहरू तिनैजनालाई म आगन्तुक उच्च माध्यमिक विद्यालयको जुन चाहिँ एक परीक्षा आउँदैछ त्यसमा सबैले राम्ररी परीक्षा सफल तुल्याउनुहुन्छ तुल्याउनुहुन्छ भन्ने कामना गर्दछु र हामीहरूको आक्सुबाट मै मात्रै छु यहाँबाट र मेरो दाजु हुनुहुन्छ र एउटा सबैलाई होइन এয়া আপোনালোকক দেখাইছোঁ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ বিশ্বনাথ আঞ্চলিক সদৰ আঞ্চলিকৰ তৰফৰ পৰা আগন্তুক হাইস্কুলৰ শিক্ষান্ত পৰীক্ষা যিহেতু 4 মাৰ্চৰ পৰা আৰম্ভ হ'ব সেইবাবে এয়া সদৰ আঞ্চলিকৰ আমাৰ সম্পাদক সভাপতি মাননীয় পৱন চেত্ৰী দেৱে এয়া সম্বৰ্ধনা তেখেতক কলমৰ শক্তিৰে যাতে নিজৰ শিক্ষা জীৱন সফল কৰি আগবঢ়োৱাৰ আশীৰ্বাদ প্ৰদান কৰিছে আৰু লগতে আছে বিশ্বনাথ সদৰ আঞ্চলিকৰ জিলা বিশ্বনাথ জিলা সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ জিলাৰ শিক্ষা সম্পাদক শ্ৰদ্ধাৰ নুমল ভট্টৰাইদেৱ এয়া নুমল ভট্টৰাইদেৱো উপস্থিত হৈছে এয়া আমাৰ বালিপুখুৰী অঞ্চলৰ যিসকল এইবাৰ হাইস্কুলৰ শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব তেখেতসকললৈ একাজলি আশীৰ্বাদ প্ৰদান কৰিবৰ কাৰণে এই সময়ত উপস্থিত হৈছে আৰু লগতে বালিপুখুৰী বিকাশজ্যোতি যুৱক সংঘৰ তৰফৰ পৰাও নুমল ভট্টৰাইদেৱ বালিপুখুৰী বিকাশজ্যোতি যুৱক সংঘৰ 2022 আৰু 2023 বৰ্ষৰ সম্পাদক নুমল ভট্টৰাইদেৱ আৰু লগতে তেখেত এজন কীৰ্তি শিক্ষক আৰু সেই শিক্ষাৰ প্ৰতি তেখেতৰ সমাজৰ প্ৰতি আগুৱাই যোৱা নৱপ্ৰজন্মক আগুৱাই যোৱাৰ যি পৰিকল্পনা সেই পৰিকল্পনা সাৰ্থক কৰাৰ মানসেৰে বিকাশজ্যোতি যুৱক সংঘ লগতে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতি আৰু সদৰ আঞ্চলিক আৰু বিকাশজ্যোতি যুৱক সংঘৰ সম্পূৰ্ণ সদস্যৰ তৰফৰ পৰা এয়া একাজলি আশীৰ্বাদ প্ৰদান কৰিবৰ কাৰণে এয়া নিজ অঞ্চলত তেখেতসকল উপস্থিত হৈছে প্ৰত্যেকজনৰ বাসগৃহত।